গুড মৰ্নিং গাইজ দেনা সিজাইছোঁ গাহৰি বেছি নাই 3জনী মান ৰাখিছোঁ তাকে সিজাই আছোঁ সংগ্ৰামটো কৰিবই লাগিব মই সদায় এইটো কাৰণে সংগ্ৰামৰ কথা কওঁ গতিকে চলি থাকিবলৈ কিবা এটা নহয় কিবা এটাতো লাগিবই আজি গাহৰিৰ কাৰণে কি সিজাইছোঁ আপোনালোকক দেখুৱাম আৰু ইয়াত কচু দিছোঁ লগতে চাউল 1 কেজি লগাই দিছোঁ ইয়াৰ পাছত আৰু কেইটামান বস্তু আছে আপোনালোকক দেখুৱাম মই ওইডখতে সিজিছে আপোনালোকে আশীৰ্বাদ কৰিব ফাৰ্ম নহয় বৰ্তমান ফাৰ্মলৈ পোৱা নাই ভাবিছোঁ আৰু এবছৰৰ পাছত ভগৱানে যদি কৰে ঈশ্বৰে যদি কৃপা কৰে 4-5 জনী মান বহাম বুলি তাকে ইয়া দেনা সিজাই আছোঁ অলপ আপোনালোকক দেখুৱালোঁ ইয়াত আপোনাৰ কচু দিছোঁ আৰু ইয়াত দৰৱ এটা দিছোঁ আপোনাক পাছত এইটো কম চাই লওক ভালকৈ লাগি ধৰিছে তলৰ লাগি ধৰি আছে এইটো কাৰণে অলপমান জোৰ দিবলগীয়া হৈছে আপোনালোকলৈ ইমানতে এৰিলোঁ আৰু ইয়াৰ লগত কি সিজালে গাহৰি শকত হ'ব আপোনালোকে জনাব লগতে কি দৰৱ দিলে গাহৰিজনীৰ ওজন বাঢ়িব আপোনালোকক জনাব আৰু কেইদিনমানৰ পাছত মোৰ গাহৰিবিটা গোটেই গাভিনী হৈ আছে 3জনীয়ে আপোনালোকক দেখুৱাম ওইডখতে কামত বিজি হৈ থকাৰ কাৰণে দেখুৱাব পৰা নাই ইমানকে ৰাখিছোঁ